দুৰ্ভাগ্যজনক কথা আজিৰ তাৰিখত পলিটেকনিকৰ প্ৰবক্তাসকলে প্ৰতিষ্ঠাপক যিসকল প্ৰবক্তা আজি চচলত তেওঁ ইমান দিন তেওঁলোকে প্ৰথমতে তেওঁলোকে কাহিলীপাৰাত তাৰপিছত চচলৈকে আহি প্ৰতিবাদ কৰিবলগীয়া হৈছে তেওঁলোকৰ আৰু সবতছে তেওঁলোকৰ যদি মেধাৰ কথাটো আপোনালোকে চিন্তা যায় কোনো ডাউট নোহোৱাকৈ তেওঁলোক সকলো মেধাৱী একজন প্ৰবক্তা তেওঁলোকক আজিৰ তাৰিখত তেওঁলোকে যেতিয়া চাকৰি লৈছিলে তেওঁলোকৰ চাৰ্টিফিকেট বন্ধকত দি পেলাই মানে 3 বছৰৰ পিছত চাৰ্টিফিকেটবিলাক ঘূৰাই দিছিলে আজি এই 64 জন মানে প্ৰবক্তাক তেওঁলোকক অব্যাহতি দিয়া হৈছে এওঁলোক এতিয়া ক'ত যাব এওঁলোকৰ ভৱিষ্যতটো কি হ'ব মই সেইকাৰণে মুখ্যমন্ত্ৰীক এটা কথা কৈছোঁ সদায় কৈছোঁ যে আপুনি হাল এৰি খিয়াল খেদিছে অসমৰ যুৱ সমাজক আপোনালোকে অংগুষ্ঠ দেখাই কেৱল আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে হিতাধিকাৰীৰ আঁচনি লগাই সকলোকে ব্ৰিটিছে আফিং খোৱা দি আপোনালোকে এই হিতাধিকাৰীৰ যি আফিং খুৱাইছে ই অত্যন্ত ভয়ংকৰ ভৱিষ্যতৰ সংকেত আমি সেইকাৰণে আজি ইয়াত আহিছোঁ আমি কৈছোঁ এইটোতো নেশ্যনেল নিউজ হ'ব লাগে এইটো আসলে HRD মিনিষ্টাৰলৈ পঠাব লাগে যে কি হৈ আছে চাব লাগে য'ত আজি তাৰিখত কেৱল পলিটেকনিকৰ প্ৰবক্তাসকলেই নহয় আজি তাৰিখত মাৰ্কশ্বিট দিব নোৱাৰোঁ বুলি তেওঁলোকৰ অসমৰ্থতা তেওঁলোকে আজি ডিক্লেয়াৰ কৰিছে বাতৰি কাকতত হেডলাইন আজি তাৰিখত মানে হেডলাইন হৈছে গতিকে মাৰ্কশ্বিট দিব নোৱাৰা এজন মুখ্যমন্ত্ৰীয়ে ইমান অভাৰব্ৰিজ কিয় বনাইছে অভাৰব্ৰিজত কমিশ্যন পায় আৰু এই প্ৰবক্তাসকলক চাকৰি দিলে কমিশ্যনটো তাত নাপায় চাকৰি আৰু সবতছে ডাঙৰ কথা এটা তেওঁলোকে চাৰ্কুলাৰ উলিয়াইছে যিসকলে চাকৰি কৰি আছে তেওঁলোকক অব্যাহতি দিছে যিসকলে এতিয়া ৰিটায়াৰমেণ্ট ল'ব তেওঁলোকক তাত আকৌ পুনৰ নিযুক্তি দিব মানে কেনেকুৱা কথা ৰিটায়াৰমেণ্ট কেতিয়া লয় 60 ইয়াৰ্ছত এজন মানুহে ৰিটায়াৰমেণ্ট লয় তাৰপিছত তেওঁ এটা সাইজেবল এমাউণ্টৰ পেঞ্চন পায় তাত তেওঁলোকক আকৌ তেলিৰ মূৰত তেল দিবলৈ গৈ এই যে যুৱ যিসকল ইয়াত প্ৰবক্তা আছে এওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে হাল এৰি খেল খেদিছে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ শিক্ষামন্ত্ৰীটো একেবাৰে ব্যৰ্থ শিক্ষামন্ত্ৰীয়ে গমেই নাপায় ক'ত কি চলি আছে মই এটা কথাই আপোনালোকক কৈছোঁ পলিটিক্সটো মানে এতিয়া বৰ্তমান সময়ত নৰ্মেল পলিটিচিয়ানে পলিটিক্স কৰি থকা নাই এবনৰ্মেল পলিটিক্স হৈছে এবনৰ্মেল পলিটিচিয়ানে ইয়াত একচুৱেলি পলিটিক্সটো ৰান কৰিছে সেইকাৰণে মই সকলো ৰাইজকে সাৱধান হ'বলৈ কৈছোঁ মেধাৰ কাম নাই অৰুণোদয় লওক বিজেপিক ভোট দিয়ক হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ভোট দিবৰ কাৰণে আঁচনিৰ নামত লাখ লাখ কোটি টকা ধাৰ লৈছে দৈনিক 90.20 কোটি টকা দৈনিক ধাৰ আৰু 36,000 কোটি টকা ধাৰ ল'ব গতিকে বিজেপিয়ে নিৰ্বাচনীৰ সময়ত আঁচনি লওক এই প্ৰবক্তা হ'ব নালাগে ল'ৰা ছোৱালী আৰু পঢ়িব নালাগে আৰু বিজেপিৰ মানে হিতাধিকাৰী হওক এইটোৱে মুখ্যমন্ত্ৰীৰ মেইন মানে আঁচনি গতিকে আমি গৰিহণা দিছোঁ মুখ্যমন্ত্ৰীক যে আপুনি এই প্ৰবক্তাসকলক কিবা এটা কৰক এইখিনি আমি ক'ব বিচাৰিছোঁ